আমাৰ আজিৰ দিনটোত আমি এটা ঐতিহাসিক স্থান ধৰ্মীয় স্থান সেইকাৰণে বশিষ্ঠৰ এই স্থানৰ পৰাই আমি এই যাত্ৰাৰ শুভাৰম্ভণি কৰিছোঁ। ইয়াতে স্কুলখনত যি 20-30ডাল আমি স্থান আছে তাতে লগাম। আমি ইয়াতে বশিষ্ঠত এখন সুন্দৰ শ্মশান আছে, শ্মশানত মানে যথেষ্ট জেগা আছে তাতেও লগাম। আৰু বশিষ্ঠ মন্দিৰ প্ৰাংগণৰ নদী গংগা যমুনা সন্ধ্যাৰ ললিতা কান্তাৰ একেবাৰে লগতে সুন্দৰ এটা জেগা আছে তাতে লগাম। আৰু পিছবেলালৈ আমি হাতীগাঁৱৰ পিনে যাম। অহা জুলাই 31 তাৰিখলৈ 30 তাৰিখলৈ আমি এই কাৰ্যসূচী সম্পূৰ্ণ পালন কৰিম। আৰু মূল লক্ষ্য হ'ল 10,000 ডাল। এই 10,000ডাল মেহগনি গছ প্ৰথম কথা হ'ল কি গছ লগোৱাটো এনচিঅ'ৰ কৰা আৰু সেই গছৰ মূল্যৱান গছডালৰ পৰা আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানে আৰ্থিকভাৱে কিছু লাভান্বিত হ'ব, অক্সিজেন পাব, সেইটো আমাৰ প্ৰকৃতিৰ কাৰণে প্ৰয়োজন। গ্ল'বেল ৱাৰ্মিঙৰ এগেইনষ্টত এটা যুদ্ধ কৰিব, সেইটো এটা আমাৰ প্ৰয়োজন। আনহাতে এখন স্কুল বা এখন কলেজ বা এটা মন্দিৰ বা নামঘৰ এটাই যেতিয়া 10-20-30ডাল গছ তেওঁলোকে লগাব, সেই গছডাল যেতিয়া মেচিয়ৰ্ড হ'ব, প্ৰত্যেক বছৰে গছ লগাই যেতিয়া মেচিয়ৰ্ড হোৱাৰ পিছত এই গছকেইডালে আৰ্থিকভাৱে যথেষ্ট সকাহ দিব। আৰু সেইকাৰণে যে মই মোৰ ইতিমধ্যে বক্তব্যত কৈছোঁ যে এৱাৰনেছটো ডাঙৰ কথা হ'ল যে গছপুলি পোতাটো ডাঙৰ কথা নহয়। গছপুলি পুলি প্ৰথম অন্ততঃ 6 মাহ 9 মাহ আমি গছডালক খুব প্ৰতিপালন যদি কৰোঁ, নিশ্চিতভাৱে গছডালে অহা 10 বছৰ 15 বছৰ যি গছৰ যেনেকুৱা মেচিউৰিটি টাইম সেই হিচাপে তাৰপিছত সেই গছডালে নিশ্চিতভাৱে আমাক আৰু এই 10-15 বছৰতো অক্সিজেন প্ৰডিউচ কৰি থাকিব, তাৰোপৰি আৰ্থিকভাৱে লাভান্বিত হ'ব। সেইকাৰণে এই যাত্ৰা আজি আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমাৰ যিমান দিছপুৰ সমষ্টিৰ অন্তৰ্গত গালমকৰা শ্মশান আছে, বেলতলা শ্মশান আছে, জয়নগৰ শ্মশান আছে, গোটেই শ্মশানৰ লগতে মন্দিৰ নামঘৰ যি নামঘৰত মানে স্থান আছে বা স্কুল সকলোতে এই গছপুলি আমি প্ৰাসংগিক প্ৰশ্ন এটা সুধো। আপুনি গছৰ ওপৰত এটা আন্দোলন কৰিছে, কিন্তু তেনেস্থলত বহুত পুৰণি গছ কাটি ধ্বংস কৰিলে কেৱল উন্নয়নৰ নামত। এই ক্ষেত্ৰত আপুনি কি আহ্বান জনাব? কিয়নো বহু ছাত্ৰ ছাত্ৰীয়ে এই গছ কটাক লৈ কিন্তু প্ৰতিবাদ কৰি আছে। চাওক, আমাৰ গুৰুজনাই কৈছিল এক বৃক্ষ 10 পুত্ৰ সমান। 10 পুত্ৰ সমান, তাৰমানে এডাল গছৰ মূল্য এটা পৰিয়ালৰ 10জন পুত্ৰতকৈ অধিক। আৰু সেইকাৰণে যে আজি এটা শুভ দিন, মোৰ কথা এটাই যে আমাক উন্নয়ন লাগে, নলগা নহয়, কিন্তু উন্নয়ন এনেকুৱা হ'ব নালাগে যে মই উন্নয়নৰ দাবী জনাই আছোঁ, ৰাস্তাটো মোৰ ঘৰৰ ওপৰেদি গুচি গ'ল, মই সেই ৰাস্তাৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ, মই তাৰ পৰা চিটিকে ক'ৰবাত গুচি যাব লগা হয়। সেইটো উন্নয়ন তেতিয়াহ'লে কি দৰকাৰ আছে? আমাৰ বহুত দেখিছোঁ মানুহ যে উন্নয়নৰ নামত নিজে সেই গাঁও এৰি ক'ৰবাত গুচি যাব লগা হয়। এনেকুৱা উন্নয়নো নালাগে আমাক। এনেকুৱা উন্নয়ন লাগে যি উন্নয়নৰ দ্বাৰা আমি উপভোগ কৰিব পাৰোঁ, বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মই উপভোগ কৰিব পাৰে। এনেকুৱা উন্নয়ন আমাক নিশ্চিতভাৱে লাগে, কিন্তু গছ নাথাকিলে আমি থাকিব নোৱাৰোঁ। আমি আপোনালোকে স্পষ্টভাৱে কওঁ, যেতিয়া আমি স্কুল আৰু কলেজত পঢ়িছিলোঁ এই গৰম নাছিল, ইমান গৰম নাছিল, ইমান উষ্ণতাৰ বৃদ্ধি হৈছে আৰু জলবায়ু পৰিৱৰ্তন ইমান হৈছে যে আমাৰ কবিতা আমি পঢ়িছিলোঁ যে কোন মাহত কিমান ঠাণ্ডা পৰে, আমি স্কুলত পঢ়িছিলোঁ। সেই মাহবিলাক এতিয়া এনেকুৱা হ'ল যে ঠাণ্ডা মাহত গৰম পৰে, গৰম মাহত কোনোমতে অলপমান ঠাণ্ডা হয়। যিটো আগতে দিল্লী বা বম্বেত জুন জুলাইত যাব টান পাইছিলোঁ, এতিয়া আপোনালোকে মই আজি 10 দিন আগতে গৈ আহিছোঁ, ইয়াতকৈ তাত ঠাণ্ডা। তাৰমানে আচৰিত, তাৰমানে মুম্বাইৰ নিচিনা জেগাত ইমান ঠাণ্ডা, কিন্তু আমাৰ ইয়াত ইমান গৰম। দিল্লীতো যাওঁতে দেখিলোঁ মানে ইমান গোলকীয় উষ্ণতাই গুৱাহাটী আৰু অসমখনক ত্ৰাহি মধুসূদন কৰিছে, খুব আতংকৰ সৃষ্টি কৰিছে। আৰু সেই ক্ষেত্ৰত আমি সঁচাকৈ সজাগ হ'ব লাগিব।